চাওক আগন্তুক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন আৰু এই দিনকেইটাৰ প্ৰাকখনত এতিয়া সৰ্বত্ৰে স্বাধীনতা দিৱস আয়োজনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে দেশ তথা বিভিন্ন ৰাজ্যসমূহে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলা প্ৰশাসনে আগন্তুক দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিবৰ বাবে যথেষ্ট প্ৰস্তুতি চলাই আছে আৰু আজি হৰ ঘৰ তিৰংগা এক কাৰ্যসূচী তিনিচুকীয়া জিলা প্ৰশাসনে কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচী তিনিচুকীয়া আৱৰ্তন ভৱনৰ পৰা বাহিৰ কৰা হৈছে আৰু এই মুহূৰ্তত তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোহাঁয়ে ইয়াৰ ফ্লেগ অফ কৰিব। ফ্লেগ অফ কৰাৰ পিছতে এই ৰেলীটো ক্ৰমান্বয়ে আগবাঢ়ি যাব। মই অকণমান কথা পাতিব বিচাৰিছোঁ বিধায়ক মহোদয়ৰ সৈতে যে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী হাতত লৈছে তিনিচুকীয়া জিলা প্ৰশাসনে, কি ক'ব? স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা এলানি স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাৰণ আমি সকলোৱে জানো যে এই স্বাধীনতা আমি চৰম ত্যাগৰ বহুসকলৰ বীৰ বীৰাংগনাৰ চৰম ত্যাগৰ ফলত এই স্বাধীনতা আমি লাভ কৰিছিলোঁ। গতিকে স্বাধীনতা দিৱসৰ এই তাৎপৰ্য সম্পৰ্কত নতুন প্ৰজন্মই বহুৱে হয়তো অৱগতও নহয়। কাৰণ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'বলৈ যাওঁতে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ সকলো প্ৰান্তৰ লোকে এই স্বাধীনতা সংগ্ৰামত আমাৰ জড়িত হৈছিল আৰু ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল। অসমৰো বহু বীৰ বীৰাংগনাই এই স্বাধীনতা আন্দোলনত আত্মত্যাগ কৰিছিল তেওঁলোকে আৰু চৰম ত্যাগৰ ফলত আমিও স্বাধীনতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। গতিকে এইবাৰ স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী আমি বিস্তৃত ৰূপত অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। সেই উদ্দেশ্যে যাত্ৰা উলিওৱা, হৰ ঘৰ তিৰংগা তাৰপিছতে বিভিন্ন ধৰণৰ কাৰ্যসূচী এই স্বাধীনতা দিৱসৰ আগমুহূৰ্তত অনুষ্ঠিত হ'ব। তাৰ লগতে আমি সকলোৱে জানো যে 14 আগষ্টৰ নিশা ভাৰতবৰ্ষ দ্বিখণ্ডিত হৈছিল, হিন্দুস্তান আৰু পাকিস্তান হৈছিল। সেই দ্বিখণ্ডিত হোৱা বিভাজনৰ যিটো বিভীষিকা, সেই কথাখিনি আমি ইতিহাসৰ পাতত সকলোৱে পঢ়িবলৈ পাওঁ আৰু শুনিছোঁ এইবিলাক কথা। আমাৰ সৌভাগ্য যে আমি স্বাধীন ভাৰতবৰ্ষত সকলোৱে জন্ম লাভ কৰিছিলোঁ, কিন্তু পৰাধীন ভাৰতবৰ্ষত থকা লোকসকলে সেই সময়ছোৱাত যি ধৰণৰ তেওঁলোকৰ চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছিল ব্ৰিটিছৰ শাসনৰ সময়ছোৱাত, তাৰ পৰা অন্তত আজি আমি সকলোৱে মুক্ত হৈছোঁ তেওঁলোকৰ সেই চৰম বলিদানৰ কাৰণে। গতিকে এই সমূহ কথাবিলাক আমি সময়ে সময়ে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে এনেধৰণৰ কিছু কাৰ্যসূচী অৱগত কৰি ৰাইজৰ লগতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। আজি তিনিচুকীয়া জিলাটো আমাৰ প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা অহা ৰাইজৰ সহযোগত এটি যাত্ৰা আৰম্ভ কৰা হৈছে। এই যাত্ৰাটো আমাৰ তিনিচুকীয়া আৱৰ্ত ভৱনৰ পৰা মুকলি হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত সমাপ্ত হ'ব। গতিকে এই যাত্ৰা কাৰ্যসূচীটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই মুহূৰ্তত তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত আছে জাভেদ আৰমান ডাঙৰীয়া, মই অকণমান কথা পাতিম যে ছাৰ কেনেকুৱা ধৰণৰ কাৰ্যসূচী আজি ক'ত সমাপ্ত হ'ব? চৰকাৰী নিৰ্দেশনা মৰ্মে আমাৰো আজি তিনিচুকীয়া জিলাত যি 9 তাৰিখৰ পৰা আমাৰ 17 তাৰিখলৈকে যি হৰ ঘৰ তিৰংগা কাৰ্যসূচী, সেইটো আমাৰ তিনিচুকীয়া সমষ্টিত আমাৰ মাননীয় বিধায়ক মহোদয়ে আজি শুভ উদ্বোধন কৰিছে। ইতিমধ্যে আমি সমূহীয়াভাৱে বন্দে মাতৰম গীতটো পৰিৱেশন কৰিছোঁ আৰু ইয়াৰ পিছত এতিয়া বাইক ৰেলী হ'ব আৰু সমান্তৰালভাৱে অহাকালিৰ পৰা আমাৰ জিলাৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে সমজিলা, সেই সমজিলাবিলাকতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 9 তাৰিখৰ পৰা 17 তাৰিখলৈকে প্ৰত্যেকটা বিভাগৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু মূল বিষয়বস্তুটো কৈছে ইতিমধ্যে আমাৰ বিধায়ক মহোদয়েও জনাইছে যে অহা 14 তাৰিখে যি বিভাজনৰ বিভীষিকা উপলক্ষে এখনি সভা আমাৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। তাৰ বিষয়ে আমি আপোনালোকক সময় জনাম। ধন্যবাদ। আৰু এয়া আছিলে তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত আৰু ইতিমধ্যে হৰ ঘৰ তিৰংগা কাৰ্যসূচীটো তিনিচুকীয়া আৱৰ্ত ভৱনৰ পৰা বাহিৰ হৈ তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত সমাপ্ত হ'ব আৰু 9 তাৰিখৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী তিনিচুকীয়া জিলা প্ৰশাসনে গ্ৰহণ কৰি আছে আৰু কাইলৈৰ পৰা বিভিন্ন সমজিলাবিলাকত তিনিচুকীয়া জিলা প্ৰশাসনে আগন্তুক স্বাধীনতা দিৱসক লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ কথা ইতিমধ্যে জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে।